হয় ৰাজদীপ, যিটো শিৱসাগৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ এই ৰংঘৰে ইয়াতে দেখি বিদেশী পৰ্যটকে গিজগিজাই থাকে এই ৰংঘৰত। কিন্তু এতিয়া দেখিবলৈ পাইছে এজাক মুখলধাৰ বৰষুণত শিৱসাগৰ নগৰকে ধৰি ইয়াৰ যিসমূহ সমল আছে সকলো সমল এতিয়া পানীত, যিহেতু কৃত্ৰিম পানীয়ে বুঢ়াই পেলাইছে গোটেই শিৱসাগৰ নগৰকে ধৰি এই ৰংঘৰ। মই মোৰ সহযোগীক ইয়াৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু এতিয়া দেখিছে ৰংঘৰ কিছু নিলগত থকা ইয়াৰ ৰংঘৰৰ বাকৰি এতিয়া সম্পূৰ্ণৰূপে এই মুখলধাৰ বৰষুণৰ পানীৰ তলত এতিয়া ডুব গৈছে। যিহেতু ইয়াত আজি কিছুদিনৰ পূৰ্বে প্ৰায় 4 মাহৰ পূৰ্বে এই স্থানত এনেধৰণে বুৰ যোৱা পৰিলক্ষিত হৈছিলে, কিন্তু পূৰ্বে এই নজিৰ নাছিল। কিন্তু ইয়াৰ পিছ ছাইডে যি ৰংঘৰ আছে ইতিহাস প্ৰসিদ্ধ এই ৰংঘৰৰ বেক ছাইডত যিখন পেভিলিয়ন নিৰ্মাণ কৰিছে, তাত যিসমূহ তেওঁলোকৰ কোনো পৰিকল্পনা নোহোৱাকৈ তেওঁলোকে নিৰ্মাণ কৰাৰ বাবে তাৰ নলা নৰ্দমা সকলো তেওঁলোকে পুতিছে, আৰু যাৰ ফলত মাটি পেলোৱাৰ ফলতে এনেধৰণে এই ৰংঘৰলৈ ভাবুকি আহিছে। বা যেনেধৰণে এতিয়া শিৱসাগৰ নগৰখনত পানীৰে আজি নিশা দিয়া মুখলধাৰ বৰষুণে বুঢ়াই পেলাইছে, ঠিক নাজিৰাৰ পৰা যিটো ৰোড এই ৰংঘৰৰ কাষলৈকে আহিছে সেই ৰোডতো সম্পূৰ্ণৰূপে পানী হোৱা পৰিলক্ষিত হৈছে। ইয়াত বিভিন্ন দল সংগঠনে তেওঁলোকৰ প্ৰতিনিধি ইয়াত উপস্থিত হৈছে, আৰু ইয়াত এজন ইয়াৰ স্থানীয় ব্যক্তি আছে, আৰু তেখেত যিহেতু এজন সংগঠনৰ লোক, মই তেখেতৰ পৰা জানিবলৈ, আপুনি কাষলৈ আহিলে ভাল হ'ব, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে টাই আহোম উন্নয়ন পৰিষদৰ মহেন্দ্ৰ দিহিঙীয়া ইয়াত উপস্থিত হৈছে। আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব চাওকচোন, এনেধৰণে আপোনালোকৰ এই সমলসমূহ, এই শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ এই সমলসমূহত এতিয়া পানীৰে উপচি পৰিছে, আৰু এনেকুৱা নজিৰ নাছিল, প্ৰথমবাৰৰ বাবে নে? নাই, এইটো আচলতে মই এটা কথা, মোৰ নিজৰ ব্যক্তিগত অনুভৱ যে ৰংঘৰক লৈ অৱহেলা কৰা হৈছে নেকি। মোৰ প্ৰথম কুৱেশ্যনটো হ'ল ৰংঘৰক লৈ অৱহেলা কৰা হৈছে নেকি। এইটো কাৰণে কৰিছোঁ যে আজি কিছুদিন আগতো আপোনালোকে দেখিছিলে যে এজাক বৰষুণতে ৰংঘৰটো গোটেইফালে পানী হৈ গৈছিলে। সেই সময়ত আমি দেখিলোঁ যে জিলা প্ৰশাসনেই হওক, বিধায়কেই হওক, অন্যান্য ডিপাৰ্টমেণ্টৰ মানুহবিলাকে আহি ইয়াত তালফাল লগাই পেলাই এইখিনি ঠিক ঠাক কৰা হ'ব বুলি এটা তেওঁলোকে কৈছিলে। কিন্তু আজি আপুনি পুনৰ দেখিলে যে আজি যোৱা ৰাতি এজাক বৰষুণ দিলে, আৰু সেই এজাক বৰষুণতে কিন্তু আজি ৰংঘৰটোৰ অৱস্থা এইটো। গতিকে ইয়াতকৈ আৰু দুখ লগা কথা থাকিব পাৰে নেকি, যাক লৈ আমি গৌৰৱ কৰোঁ। আজি অসমীয়া জাতিটোৱে ৰংঘৰক লৈ পেলাই সমগ্ৰ বিশ্বতে এটা গৌৰৱ কৰে। ই হ'ল অসমীয়া জাতিৰ আৱেগ, অনুভূতি আৰু স্বাভিমান। কিন্তু সেই আৱেগ আৰু স্বাভিমানৰ প্ৰতীক ৰংঘৰ আজি অৱস্থা এনেকুৱা, দুখ লগা অৱস্থা। আমি দল সংগঠনবিলাকে বাৰে বাৰে কৈ আছোঁ যে আপোনালোকে চেণ্ট্ৰেল আৰ্ক'লজিয়ে কিছুমান প্ৰপাৰ প্লেন গ্ৰহণ কৰক, সঠিক কিছুমান প্লেন লাগিব। এনেই চাৰিওফালে বাউণ্ডেৰী ৱাল দি পেলাই ৰং তেল ঘঁহি দিলে সেইটোক মানে ৰংঘৰটো সংৰক্ষণ কৰাটো নুবুজায়। তেওঁলোকে আগফালে ডাঙৰ গেট এখন দি পেলাই কাউণ্টাৰ এটা বহাই পেলাই পইচাটো কালেকশ্যন কৰি থাকিলে আচলতে ৰংঘৰটো সংৰক্ষণ আৰু শোভাবৰ্ধন কৰাটো নুবুজায়। হয়, আৰু এটা কথা আপোনাক সুধিবলৈ বিচাৰিছোঁ, যিহেতু কোনো পৰিকল্পনা নোহোৱাকৈ ইয়াৰ বেক চাইডে যিখন পেভিলিয়ন নিৰ্মাণ কৰিছে, তাৰ পৰা কিবা ক্ষতি কৰিছে নেকি? নাই, ক্ষতিটো ধৰক এনেকুৱা কথা, আমি দল সংগঠনবিলাকে ডিমাণ্ড কৰিছিলোঁ যে অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে আজি ৰংঘৰ বেদখল হৈছে, তলাতল ঘৰ বেদখল হৈছে, আপোনালোকৰ গড়গাঁও কাৰেংঘৰ বেদখল হৈছে, চাৰিওফালে মাটিবিলাক বেদখল হৈছে, আপুনি বেদখল মুক্ত কৰিব লাগে আৰু ৰংঘৰ এটা প্ৰকল্প ল'ব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অনুৰোধ মৰ্মে তেওঁলোকে ৰংঘৰ প্ৰকল্প ল'লাই 100 কোটি টকাৰ অধিক এটা প্ৰকল্প লৈছে, সেইটো ঠিকে আছে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। কিন্তু ৰংঘৰ প্ৰকল্পৰ নামত যদি সঠিক প্লেন নকৰি পেলাই তেওঁলোকে যদি কাম কাজ কৰে, তেতিয়া এইটো অৱস্থা হ'ব। আজি ওম কনষ্ট্ৰাকশ্যনৰ মানুহ আহিছে, উভতাই আকৌ তেওঁলোকেহে দম দেখাইছে। তেওঁলোকে কৈছে আমাৰ কৰিবলগীয়া একো নাই। ওম কনষ্ট্ৰাকশ্যনৰ এতিয়া মানুহ কেইজনমান মই পালোঁ, তেওঁলোকে ক'লে আমাৰ কৰিবলগীয়া একো নাই। মই কৈছোঁ যে তোমালোকৰ সেইফালে গ্ৰাউণ্ড লেভেলটো ওখ হৈ গ'ল, গতিকে ড্ৰেইনেজ ছিষ্টেমটো আপোনালোকে প্ৰপাৰ ৰাখিব লাগিব। তেওঁলোকে কৈছে আমাৰ দায়িত্ব নহয়। যদি তোমালোকৰ দায়িত্ব নহয় তেতিয়া কাম বন্ধ কৰি দিব লাগিব। কাৰণ আমি ৰংঘৰ প্ৰকল্পৰ নামত মূল যিটো আমাৰ সম্পদ, সেই সম্পদটো শেষ হ'ব দিব নোৱাৰোঁ। আমি ইয়াতে ডাঙৰ হোৱা ল'ৰা, ইয়াতে বল খেলি ডাঙৰ হোৱা ল'ৰা, এইখন ফিল্ডতে, ইয়াতেই আমি কোনোদিনে ইয়াত পানী হোৱা দেখা নাই। তো আজি উন্নয়নৰ নামত যদি পানী হয়, তেনেকুৱা উন্নয়ন আমাৰ দৰকাৰ নাই, তেনেকুৱা চেণ্ট্ৰেল আৰ্ক'লজি আমাক দৰকাৰ নাই। আপোনালোকে মাত্ৰ টকাকেইটা ঘটিবৰ কাৰণে ইয়াত বহি থাকিলে নহ'ব নহয়, যদি নোৱাৰে আমাক গতাই দিয়ক। গতিকে এই কথাটো আমি পুনৰবাৰ দাবী জনাইছোঁ। এতিয়া মই DC ছাৰলৈ বাৰে বাৰে ফোন কৰিছোঁ, DC ফোনটো ধৰা নাই। এতিয়া 11-12 বাজিলে ৰংঘৰটো ডুবি শেষ হ'ব। এনেকৈ যদি আজি দিনটো পানী হৈ থাকে, ৰংঘৰ ভিতৰেদি পানী বাগৰি গুচি যাব। মই DC মহোদয়লৈ বাৰে বাৰে ফোন কৰি আছোঁ, এতিয়ালৈকে DC ফোন ধৰা নাই। ডিপাৰ্টমেণ্টৰ মানুহক কৈছোঁ, মাজতে এজন ৱাটাৰ ৰিচোৰ্চৰ মানুহ আহিলে, তেওঁ কৈছে মোৰ দায়িত্ব নহয় এইটো। তেতিয়াহ'লে কাৰ দায়িত্ব? ৰংঘৰটো সুৰক্ষা প্ৰদান কৰা, ৰংঘৰটো চোৱা চিতা কৰাৰ দায়িত্ব কাৰ? এই উত্তৰটো আমাক লাগিব। নহ'লে কিন্তু আমি আহোম জাতীয় গণমঞ্চই সকীয়াই দিছোঁ, আপোনালোকে যদি 24 ঘণ্টাৰ ভিতৰত যদি ইয়াৰ
দায়িত্ব গ্ৰহণ নকৰে তেতিয়া কিন্তু প্ৰতিবাদ কৰিম, তেতিয়া সংগঠনক কিন্তু দুখ দিলে নহ'ব। হয়, দেখিছে এনেধৰণে তেওঁলোকে খুব বুজাইছে। আৰু অন্যজন আছে ইয়াত, মই মোৰ লগতে মোৰ সহযোগীক মই মুস্তাকক অনুৰোধ জনাইছোঁ ইয়াৰ পৰিৱেশ দেখুৱাবলৈ পুনৰবাৰ। আৰু অন্যজন ইয়াত আছে, মই ইয়াৰে স্থানীয় ব্যক্তি, মই তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম। যিহেতু এতিয়া দেখিছে আপোনালোকৰ এই যি ৰংঘৰ এনেধৰণে পানীত বুৰা এই প্ৰথম, কিন্তু আগতে এনেকুৱা নজিৰ নাছিল, কি ক'ব আপোনালোকে? নহয় চাওক, যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শিৱসাগৰখনক আচলতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে যোজা কৰি আছে, যিটো সময়ত ৰংঘৰক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে ইয়াত এটা প্ৰকল্প ঘোষণা কৰিছে, সেইটো সময়ত আচলতে আমাৰ অসমীয়াৰ আৱেগ অনুভূতি জড়িত বা প্ৰত্যেকজন অসমীয়াৰ আৱেগৰ লগত জড়িত ৰংঘৰ আজি পানীৰ মাজত আছে। হয়তো আৰু কেইবছৰমান পাছত এনেধৰণৰ যদি পৰিৱেশ পৰিস্থিতি হৈ থাকে, কিন্তু ৰংঘৰ কালৰ বুকুত আচলতে নাইকিয়া হৈ যাব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছোঁ, ইয়াৰ যিটো ওম কনষ্ট্ৰাকশ্যনে আচলতে কনষ্ট্ৰাকশ্যন কৰি আছে, এটা ৰংঘৰ প্ৰকল্প লৈ আছে। আমি বাৰম্বাৰ কৈ আছোঁ যে ৰংঘৰ প্ৰকল্প আমি শিৱসাগৰ দল সংগঠনৰ লগতে শিৱসাগৰ লগতে জয়সাগৰ প্ৰত্যেকজন মানুহে আচলতে আদৰণি জনাইছে, এটা প্ৰশংসনীয় পদক্ষেপ। কিন্তু উন্নয়নৰ নামত আচলতে ৰংঘৰ প্ৰকল্পৰ নামত যদি ৰংঘৰটোৱে নাথাকে, তেনেহ'লে এই ৰংঘৰ প্ৰকল্পৰ কোনো অস্তিত্ব নাই। গতিকে আমি ওম কনষ্ট্ৰাকশ্যনক অনুৰোধ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, এই কৃত্ৰিম বানৰ আচলতে পানী নিষ্কাশনৰ প্ৰপাৰ চিষ্টেমবোৰ কৰাৰ ব্যৱস্থা কৰক। সঁচা অৰ্থত ইয়াৰ পানী নিষ্কাশনৰ বাবে যিবোৰ ড্ৰেইনেজ চিষ্টেম আছিলে, ড্ৰেইনেজ চিষ্টেমবোৰ কৰাৰ ব্যৱস্থা কৰক। আৰু প্ৰকৃতাৰ্থত এই বৈজ্ঞানসন্মতভাৱে এনেধৰণৰ ব্যৱস্থা নকৰাৰ কাৰণে আজি শিৱসাগৰৰ প্ৰতিটো ঐতিহাসিক সমল পানীৰ মাজলৈ গৈছে। গতিকে সময় থাকোঁতে এই সম্পদসমূহ সঁচা অৰ্থৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰক, অন্যথা আমি শিৱসাগৰৰ দল সংগঠনৰ সহযোগত শিৱসাগৰ লগতে জয়সাগৰবাসী ৰাইজে ৰাজপথলৈ ওলাই আন্দোলনৰ কাৰ্যসূচী কৰিবলৈ কিন্তু বিকল্প নাথাকিব। মনোজ দত্ত, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। দল সংগঠন তথা ৰাইজৰ প্ৰতিক্ৰিয়া। ওম কনষ্ট্ৰাকশ্যন নামৰ যিটো কোম্পানীয়ে ৰংঘৰৰ পিছফালে প্ৰায় 142 কোটি টকীয়া প্ৰকল্পৰ কাম কাজ কৰি আছে, তেওঁলোকৰ গোটেই কাম কাজ কৰাৰ পৰিকল্পনাটো ভুলৰ বাবেই আজি এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। এইদৰে আজি ৰংঘৰ কৃত্ৰিম বানত বুৰ যাব লগা হৈছে, ৰংঘৰৰ চৌপাশ কৃত্ৰিম বানত বুৰ গৈছে। আপোনালোকক আমি সেই দৃশ্য দেখুৱাইছোঁ। আৰু সেই ওম কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে ৰাইজে ক্ষোভ উজাৰিছে। আৰু এই ক্ষেত্ৰত ৰাইজে কৈছে যে পৌৰসভাৰো যথেষ্ট ভুল আছে, তেওঁলোকে কৰিবলগীয়া বহু কাম নকৰাৰ বাবেই এই ধৰণৰ কাহানিও শিৱসাগৰত নোহোৱা ঘটনা সংঘটিত হ'বলৈ ধৰিছে।